আপোনালোকে জানে যে আমাৰ অসমত এতিয়া পথ সুৰক্ষা মাহ চলি আছে। যোৱা 15 জানুৱাৰীৰ পৰা অহা 14 ফেব্ৰুৱাৰীলৈকে আমাৰ এই মাহ চলিব আৰু এই মাহৰ অন্তৰ্গত আমি বিভিন্ন কাৰ্যপন্থা অৱলম্বন কৰিছোঁ। যেনেকৈ পথ সুৰক্ষাৰ বিষয়ত বিশেষ নীতি নিয়মসমূহ মানি চলিব লাগে। আমি ইয়াৰ কাৰ্যসূচী হিচাপে আমি ড্ৰাইভাৰ হেণ্ডিমেনৰ ট্ৰেইনিং আৰু সজাগতা সভা, তাৰপিছত স্কুলবিলাকত আমি সজাগতা সভাৰ আয়োজন কৰিছোঁ আৰু লগতে চকু চিকিৎসা শিবিৰৰো আয়োজন কৰিছোঁ। সেই উপলক্ষে আজি ইয়াত ডিগবৈ বাছ ষ্টেণ্ডত সমূহ কৰ্মচাৰীৰ সহযোগিতাত আমি এটা চকু পৰীক্ষণ শিবিৰ আয়োজন কৰিছোঁ আৰু ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। যথেষ্ট সংখ্যক ড্ৰাইভাৰ হেণ্ডিমেনে তেওঁলোকৰ চকু পৰীক্ষা কৰিছে। যিহেতু পথ চালনাত পথত যেতিয়া চলাব গাড়ী, তেতিয়াহ'লে ড্ৰাইভাৰ হেণ্ডিমেনবিলাকৰ চকুটো ঠিক থকাটো উচিত আৰু তেওঁলোকৰ যদি কিবা খুঁত থাকে, যিটোৱে হয়তো আমাৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে, সেইকাৰণে আগতীয়াকৈ আমি এই পৰীক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ ঔষধ পাতিও দিছে আৰু গতিকে আজি আমি এইখিনি কৰাৰ পিছতেই আমি আজি কাৰ্যসূচীৰ সামৰণি মাৰিম আৰু নেক্সট আমি আৰু কৰি আছোঁ। আমি 14 তাৰিখলৈকে কৰিম। আপোনালোকে জানে যে আমাৰ অসমত এতিয়া পথ সুৰক্ষা মাহ চলি আছে। যোৱা 15 জানুৱাৰীৰ পৰা অহা 14 ফেব্ৰুৱাৰীলৈকে আমাৰ এই মাহ চলিব আৰু এই মাহৰ অন্তৰ্গত আমি বিভিন্ন কাৰ্যপন্থা অৱলম্বন কৰিছোঁ। যেনেকৈ পথ সুৰক্ষাৰ বিষয়ত বিশেষ নীতি নিয়মসমূহ মানি চলিব লাগে। আমি ইয়াৰ কাৰ্যসূচী হিচাপে আমি ড্ৰাইভাৰ হেণ্ডিমেনৰ ট্ৰেইনিং আৰু সজাগতা সভা, তাৰপিছত স্কুলবিলাকত আমি সজাগতা সভাৰ আয়োজন কৰিছোঁ আৰু লগতে চকু চিকিৎসা শিবিৰৰো আয়োজন কৰিছোঁ। সেই উপলক্ষে আজি ইয়াত ডিগবৈ বাছ ষ্টেণ্ডত সমূহ কৰ্মচাৰীৰ সহযোগিতাত আমি এটা চকু পৰীক্ষণ শিবিৰ আয়োজন কৰিছোঁ আৰু ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। যথেষ্ট সংখ্যক ড্ৰাইভাৰ হেণ্ডিমেনে তেওঁলোকৰ চকু পৰীক্ষা কৰিছে। যিহেতু পথ চালনাত পথত যেতিয়া চলাব গাড়ী, তেতিয়াহ'লে ড্ৰাইভাৰ হেণ্ডিমেনবিলাকৰ চকুটো ঠিক থকাটো উচিত আৰু তেওঁলোকৰ যদি কিবা খুঁত থাকে, যিটোৱে হয়তো আমাৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে, সেইকাৰণে আগতীয়াকৈ আমি এই পৰীক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ ঔষধ পাতিও দিছে আৰু গতিকে আজি আমি এইখিনি কৰাৰ পিছতেই আমি আজি কাৰ্যসূচীৰ সামৰণি মাৰিম আৰু নেক্সট আমি আৰু কৰি আছোঁ। আমি 14 তাৰিখলৈকে। আপোনালোকে জানে যে আমাৰ অসমত এতিয়া পথ সুৰক্ষা মাহ চলি আছে। যোৱা 15 জানুৱাৰীৰ পৰা অহা 14 ফেব্ৰুৱাৰীলৈকে আমাৰ এই মাহ চলিব আৰু এই মাহৰ অন্তৰ্গত আমি বিভিন্ন কাৰ্যপন্থা অৱলম্বন কৰিছোঁ। যেনেকৈ পথ সুৰক্ষাৰ বিষয়ত বিশেষ নীতি নিয়মসমূহ মানি চলিব লাগে। আমি ইয়াৰ কাৰ্যসূচী হিচাপে আমি ড্ৰাইভাৰ হেণ্ডিমেনৰ ট্ৰেইনিং আৰু সজাগতা সভা, তাৰপিছত স্কুলবিলাকত আমি সজাগতা সভাৰ আয়োজন কৰিছোঁ আৰু লগতে চকু চিকিৎসা শিবিৰৰো আয়োজন কৰিছোঁ। সেই উপলক্ষে আজি ইয়াত ডিগবৈ বাছ ষ্টেণ্ডত সমূহ